হে ৰাম 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 হৰি ৰাম ৰাম ও অন্য অন্য নারী বুলই দেখি অমর্যাদ মৰ্যাৰ এই পৰ্বত সমান ইটো দুই মাল হৈমকে ব্ৰজৰ হাৰ নতুন তজুবা বয়স নূতন সুকুমাৰ কৃষ্ণ ৰাম খুৰমালে সমে ই দুই যুঁজাঐ কিনো যুগুত কাময়ে ইটো পাপমতি নিৰ্পতি সম্প্ৰতি জানিয়া অন্যায় কৰে সামাজিক লোকে ইয়াক নুবুজাবই অধৰ্ম কুহকানা সভাত থাকিয়া উচিত নমাতৈ তাতো মহাপাপ হুই পৰম অন্যায়ী মিলিল এঠাত থাকিবাক যোগ্য নুই যেতিয়া নেকি জ্ঞানী লোকে আৰু একান্ত যিসকল ভক্ত লোক আছে প্ৰভুৰ তেওঁলোকে সভাত থাকিলে সদায় উচিত কথা মাতে আৰু এইটো জ্ঞানী আৰু সাধুসকলৰ লক্ষণত পৰে তেওঁলোকে তেওঁৰ পৰা মোৰ কিবা বেছি লাভ হ'ব আজি দুৰ্বলজনৰ পৰা মোৰ কি লাভ হ'ব সবলজনক যদি মই দুখী হোৱাৰ পিছতো যদি বিনা দুখী বনাই দুৰ্বলজনক যদি মই বিনা দুখীকো দুখী সাব্যস্ত কৰি দিয়া যায় কৰিব পাৰিব কিন্তু এইটো সাধু আৰু জ্ঞানীৰ লক্ষণ নহয় ভগৱানে বেয়া পায় গতিকে মথুৰাৰ এটা ধনুৰ যাক যজ্ঞ পাতিছে কংসই দুষ্টৰ সদায় দুষ্ট বুদ্ধি ইয়াৰ মানে ভিতৰত কূটনৈতিকটো হ'ল ভিতৰৰ যিটো কূটনীতি সেইটো কূটনীতি হ'ল মানে কেনেকৈ পাৰি বলৰাম আৰু কৃষ্ণক বধ কৰিব লাগে ইতিমধ্যে কংসই এনেকুৱা একোটা মায়াবীৰ একোটা মহাশক্তি পঠাই দিছে কৃষ্ণক বধৰ কাৰণে চল কৰি কিন্তু ভগৱানৰ হাতৰ পৰা তেওঁলোক সাৰি যোৱা নাই ভগৱানৰ হাতত নিধন হৈ গৈছে প্ৰথমতে একে বালক অৱস্থাতে পুতনাক পঠালে পুতনাক বধ কৰিলে অঘাসুৰক পঠালে বৃন্দাবনত গৰু চাৰি থাকোঁতে এডাল মহা অজগৰ হৈ গৈ তাতে একদম বিৰাট মানে
তলত এখন পৃথিৱীত এখন মুখখন মানে মেলি আছে যেন গহ্বৰৰ নিচিনাকৈ সকলো কৃষ্ণৰ লগৰীয়াবিলাক গৰু চৰা লগৰীয়াবিলাক সৰু সৰু ল'ৰা নুবুজি এইটো গুহা এটা বুলি সোমাই গ'ল কিন্তু সেয়া ৰাক্ষসে অঘাসুৰে মায়া কৰি আছিল তাত অঘাসুৰৰ এই সৰ্পৰ অজগৰ সৰ্পৰ ভিতৰতে সোমাই গ'ল কিন্তু উপায় নাই তেওঁলোকক বাচাবৰ কাৰণে ভগৱানৰ উপায় নাপায় তাতে আকৌ প্ৰৱেশ কৰিলে গম পায় ভগৱানে সেই অঘাসুৰৰ পেট ফালি সেই লগৰীয়াসকলক পুনৰ কৃষ্ণ তাৰ পৰা উলিয়াই দিছে তেওঁলোকৰ মৃত্যু হৈছিল কিন্তু ভগৱানে জীয়াই দিছে কিন্তু এই কথা কোনো ব্যক্তিয়ে নাজানে কিন্তু এনেকৈ তৃণাৱৰ্ত সুৰ গৈছিলে কৃষ্ণক উৰুৱাই লৈ গৈছিল আকাশ মাৰ্গে কিন্তু সেই তৃণাৱৰ্ত অসুৰকো বধ কৰিলে এতিয়া কংসৰ ঘুমতি নাই দিন ৰাতি কৃষ্ণক কেনেকৈ বধ কৰিব পাৰি কৃষ্ণক কেনেকৈ বধ কৰিব পাৰি কৃষ্ণ কি চৰণেৰে মাৰিব পাৰি উপায়হীন এইবাৰ এটা কায়দা কৰিলে কি এবাৰ ধনুৰ্জাক যজ্ঞ এটা পাতিলে এইটো মানে কৃষ্ণ আৰু বলৰামক বধাৰ এটা ভাওনা তাতে আহ্বান কৰিলে সেনাপতি অসুৰক পঠাই দিলে অসুৰে লৈ গ'ল কিন্তু অসুৰৰ অভিপ্ৰায় তেনেকুৱা নাছিল অসুৰ কিন্তু একান্ত ভকত আছিল ভগৱানক বুজি পাইছিল চিনি পাইছিল দুষ্ট বুদ্ধি থকাৰ কাৰণে কংসই ভগৱানক চিনি নাপালে ইমান শক্তি দেখাৰ পিছতো ভগৱান বুলি জ্ঞান নাহিলে যেতিয়া নেকি গৈ এবাৰ 4জন মল্ল তাতে ৰাখি থৈছে এনেকুৱা প্ৰতাপী শক্তিশালী যোদ্ধা ৰাখি থৈছে আৰু সেই যোদ্ধাকেইজনৰ লগত কৃষ্ণ বলৰামক যুদ্ধ কৰিব দিছে আৰু তেতিয়া সেই যজ্ঞলৈ যোৱা মানুহবিলাক ধুনীয়াকৈ শাৰী পাতি বহি লৈছে বাপ বান্ধৱ ভাই মাতৃ সমস্ত আৰু সকলোৱে দুখ প্ৰকাশ কৰিছে এইকাৰণে যে এই বালক কোমলীয়া 7-8 বছৰীয়া ল'ৰাকেইটাৰ লগত এই হাতীৰ দৰে প্ৰকাণ্ড মল্লকেইটাক যুঁজ কৰিব দিব কিমানো অন্যায় কৰি আফিলাই নামাৰিব সিহঁতক তেওঁলোকে বৰ দুখ প্ৰকাশ কৰিছে সেইকাৰণে কৈছে সেই মানুহখিনিয়ে ধিক্কাৰ দিছে যে এনেকুৱা সমাজত থকা উচিত নহয় আৰু এটা জ্ঞানী গুণী বহুত মানুহ বহি আছে কিন্তু কোনেও মাত মাতা নাই সভাত থাকি যদি উচিত নামাতে তাকো আহি পাতকে দহে সভাত থাকি উচিত যদি কথা নামাতে তেতিয়া সেই পাপটোৱে সমাজৰ মানুহকো দহে সেইকাৰণে সদায় উচিত কথাটো ক'ব লাগে নিজৰ লাভালাভটো চিন্তা কৰিব নালাগে এই কথাটোৰ পৰা আমি বুজি পালোঁ কালি বক্সি ইয়াৰ য'তে ত'তে যাই মানুহবিলাক কৈ থকা খাটাং গেটিং কথা বুলি কালি প্ৰভুসকল আপোনাৰ খবৰ আজি আমাৰ সৌভাগ্য বহু বছৰ সৌভাগ্য ঘটা নাছিল আজি প্ৰভুৰ লগত প্ৰভুৰ সাক্ষাতত আমি আপোনাৰ খবৰ সংগ পাইছোঁ আৰু প্ৰভুৰ সংগ পাইছোঁ আমাৰ আজি দিন এটা ঐতিহাসিক দিন ভয়া লাগিছে মোৰ বহুত জানো চাগে কিন্তু ওচৰতে আছে যেতিয়া এটা কাৰণ পাই আছোঁ বুলি ভাবি বহিছোঁ আৰু এই যদি কিবা অকণমান সাধুসকলে যদি আমাৰ শ্ৰীৰ মুখেৰে ভগৱানে যদি আমাৰ মুখেৰে যদি কিবা এটা উলিয়াইছে সেইখিনিৰ বীজটো কিন্তু এই প্ৰভু জানো আপোনাৰ হ'ব আমাৰ অৱগত কৰিলে তেখেতে 15-16 বছৰ বয়সতে আমাক অকণমান যদি সাহস আৰু প্ৰেৰণা নিদিলে হয় সংগ নিদিলে হয় আজি হয়তো ক'ৰ মানুহ ক'ত থাকিলোঁ হয় হিচাপ নোহোৱা হয় বাচি গৈছোঁ কিবা কৰি আৰু প্ৰভু বাচাই দিছে এই গুৰু প্ৰহ্লাদৰ যেনেকৈ গুৰু দেৱৰ্ষি নাৰদ ধ্ৰুৱৰ গুৰু দেৱৰ্ষি নাৰদ এই দেৱৰ্ষি নাৰদৰ দৰে মানে প্ৰহ্লাদৰ গুৰু নাৰদ দেৱ আৰু ধ্ৰুৱৰ গুৰু নাৰদ আৰু আমাৰ অধমকো প্ৰভুৱে গৈ সেই ভগৱানে এখেতৰ বেশেৰে আমাৰ ওচৰত কিবা কৰে গতিকে তেখেতৰ ওচৰত আপোনালোকক আমি ৰকাল ব্যাখ্যা দিব আমি আমাৰ কপাল নাই তথাপিতো কিবা ভুল ভ্ৰান্তি হ'লে তেখেতে শুধৰাই দিব বুলি সাহসেৰে আমি বহিছোঁ গতিকে এইটো কথা সদায় ধৰ্ম আৰু অধৰ্মৰ দিশটো চাইহে আচলতে ভকত চলে
তেওঁ অলপ বেয়া পাব, কিন্তু তেওঁ ভগৱানে তেওঁ শক্তি এটা দি থাকে, পৰাস্ত নহয় তেওঁ। হে ৰাম 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 কত কত বুলৈ দেখি সখী কৃষ্ণৰ বদন ইন্দু পাইবন্ত প্ৰয়াস প্ৰকাশন্তে আছে যত ঘৰ্ম জল বিন্দু জলৰ কণিকা সহিতে জলই যেন নব পদ্ম কোশ এই শত্ৰুক সন্মুখে বলগতে আচন্ত কৰিয়া মাতি আক্ৰোশ। আইমাতৃসকলৰ হৃদয় সহজতে কোমল, যে নিজৰ সন্তানটো যদি সন্তানৰ দৰেই, এটা সন্তান যেতিয়া নিজে তুলি তালি ডাঙৰ দীঘল কৰে, তেওঁলোকৰ সেই আন এগৰাকী মাতৃয়েও তেনেকেই তুলি তালি কষ্ট কৰি ডাঙৰ দীঘল কৰে, সেই একেই মৰম চেনেহ। গতিকে কৃষ্ণ আৰু বলৰামক আজি এই হাতীৰ দৰে সেই মল্ল যুঁজাৰু চাৰিজনৰ লগত যুঁজিব লাগিব। আৰু কৃষ্ণ আৰু বলৰামে যেতিয়া নেকি বাটতে গেটৰ মুখতে এটা হাতী, দঁতাল হাতী এটা বিৰাট দীঘল দাঁতেৰে কংসই ৰাখি থৈ দিছে, মানে যাতে কৃষ্ণ আৰু বলৰাম যাতে ভিতৰ আৰু সোমাব নোৱাৰে, গেটতে যাতে নিধন হৈ যায়। কিন্তু সেই কুবলা হাতীটো বাৰে বাৰে কৃষ্ণক বলৰামক আক্ৰমণ কৰিব মাওঁতে আজ্ঞা দি আছে, কিন্তু হাতীটোৱে গম পাইছে, পিছুৱাই পিছুৱাই যায় বেচেৰা। হাতীটোৰ নাম আছিল কুবলয় হাতী, কিন্তু উপায় নাই, মাউতৰ চোতত উপায় কি, মানে থৰকাচিটি হৰাই কৃষ্ণক মাৰিবৰ কাৰণে খেদি দিছে। কিন্তু কৃষ্ণ কি কৰিলে, সেই হাতীটোৰ দাঁত ধৰি উঘালি লয়, দুটা দাঁত, আৰু হাতীটো বধ হৈ গ'ল। সেইকাৰণে দুষ্টৰ সংগ দিব নালাগে। দুষ্টৰ সংগত, সাধুৰ সংগত স্বৰ্গবাস, দুষ্টৰ সংগত সৰ্বনাশ হৈ যায়। লাগিলে অকলে থাকক। হাতীটোৰ মৃত্যু হয়, দুষ্টৰ সংগত আছিল হাতী, দুষ্টৰ ঘৰত থাকে কাৰণে। বেচেৰা উপায় নাই, তাৰ ভাগ্যৰ ফল। কিন্তু ই মুক্তি পাইছে। কিয় মুক্তি পাইছে? ভগৱান কৃষ্ণৰ দৰ্শন কৰি ভগৱানৰ হস্ত স্পৰ্শন হোৱাৰ পিছত মৃত্যু হৈছে, এই আত্মাৰ বৈকুণ্ঠগামী হৈছে হাতীটো। তেতিয়া আই মাতৃসকলে চাইছে, দেহি এই কৃষ্ণ আৰু বলৰামে এপাৰ যুদ্ধ কৰি যাওঁতে ঘামৰ টোপালবিলাক তেওঁলোকৰ গালত, মুখত, মানে ঘামৰ টোপাল ইমান ধুনীয়া, পদুম ফুলৰ দৰে সুকোমল সেই মুখখন, ৰঙচুৱা ওঠজুৰি, পদুম ফুলৰ বাহিৰৰে সুন্দৰ চকুজুৰি, দেখিলেই অতি মৰম লগা, দেখিলেই মানে চকুৰ ৰৈ যোৱা, চকুৰ ফালে চালে তাৰ চকুটাই ইমান ধুনীয়া, চকুতে চকু ৰৈ যায়, ধ্ৰুৱযুগ চালে ধ্ৰুৱযুগতেই চকুজুৰি ৰৈ যায়, ওঠজুৰি চালে ওঠজুৰিতেই চকুজুৰি ৰৈ যায়। ইমান সুঠাম আৰু সুন্দৰ ৰূপ, আৰু ইমান ধুনীয়া সেই ৰূপত সেই মুখখনত যেতিয়া ধৰ্মবিন্দুবিলাক যেতিয়া লাগিছে, তীৰ বিৰকে যেন লাইটৰহে যেন পোহৰ পৰিছে। তেওঁলোকৰ এই মুখশ্ৰী দেখা পায়, তাত বহি থকা আই মাতৃসকলে কৈছে ইজনীয়ে সিজনী, বোলে চোৱাচোন, এই সুকোমল ল'ৰা দুটা এই কংসই অন্যায় কৰিবৰ কাৰণে, ইয়াত এতিয়া বধ কৰিবৰ কাৰণে মাতি আনিছে, দুখ পাইছে।
কত কত নারী সম্বুধি কহৈ ঐ সখী সেয়া কুক এক দৃষ্টি কৰি কিয়নো নচাৱা এক সুন্দৰ ৰামৰ মুখ আমাৰ কয় নহয় কিবা এটা ভাল বস্তু দেখা পালে ইজনীয়ে সিজনী ইজনীয়ে সিজনীক কৈছে আই মাতৃসকলে চোৱাচোন চোৱাচোন কৃষ্ণ বলৰামৰ মুখখন ইমান ধুনীয়া লাগে এক দৃষ্টি কৰি চাচোন চা ইমান ধুনীয়া কোমল ল'ৰা দুটা অৰুণ পংকজ লোচন জলয় কুণ্ড পৰিহ দান্ত মুষ্টিক কপ্ৰতি ক্ৰোধ কৰিয়াতি হাকিয়া কটাই খেচান্ত সন্মুখত সেই ওখ বাখ একে বিৰাট হৃষ্টপুষ্ট মল্ল দুজন তাৰ কাষতে কৃষ্ণ আৰু বলৰাম থিয় হৈ চাই আছে সেই মল্ল দুজনৰ ফালে আৰু কৃষ্ণৰ মুখত এটা কিন্তু মিচিকিয়া হাঁহি ভগৱান কৃষ্ণই তেওঁৰ অৱতাৰ আপুনি চাব তেওঁৰ যথেষ্ট তেওঁ যেতিয়া মানৱ জীৱন ধাৰণ কৰিছিলে মানৱ হৈ তেওঁ আমাক লীলা কৰি দেখুৱাইছে কৃষ্ণ অৱতাৰ হৈ মানৱৰ লীলা কৰি দেখুৱাইছিল ভগৱানে আমাৰ জীৱনত যেনেকুৱা হতাশা আহে দুখ আহে দুৰ্গতি আহে ভগৱান কৃষ্ণৰ জীৱনতো আমাতকৈ বেছি কিন্তু তেওঁ কোনো দুৰ্গতিকে হতাশা ৰূপে লোৱা নাই নেগেটিভিটিত লোৱা নাই যিমান দুৰ্গতি আহে কঠিন দুৰ্গতি সিমানে মুখত মিচিকিয়া হাঁহিটো সদায় থাকে মানুহ সদায় যেতিয়া বিপদ আপদ আহে কিন্তু কাল সন্মুখত থিয় হৈ আছে অলপ পিছতে কিন্তু কালে আক্ৰমণ কৰিব কিন্তু ভয় নাই আমি যিমান বিপদ আহিলেও সদায় নিজক স্থিৰ কৰি ৰাখিব লাগে সকলে সদায় গুৰু সেৱা কৰে ঈশ্বৰ সেৱা কৰে ভকত সেৱা কৰে তেওঁলোক কিন্তু মানুহক পটকৈ হতাশাত তেওঁলোকে ভুগি নাযায় ভগৱানৰ এটা শক্তি তেওঁলোকৰ লগত নিহিত হৈ থাকে সেইকাৰণে গুৰু সেৱা ভাগ আমি যিমান পাৰোঁ সকলোৱে কৰিব লাগে গুৰু সেৱা আমাৰ দেউতাই কৰিব লাগে মা কৰিব লাগে মই ল'ৰা ছোৱালীয়ে কৰিব নালাগে বোৱাৰীয়ে কৰিব নালাগে এইটো নহয় একাউণ্টবিলাক সুকীয়া একাউণ্টত সুকীয়া ধন আপুনি মজুত কৰক বিপদ আহিলে খৰচ কৰিব পাৰিব বিপদৰ পৰা উদ্ধাৰ পাব পাৰিব আমি নিজে কেতিয়াবা সংগ্ৰাম কৰিব লগা হয় পৃথিৱীখনত তেতিয়া কি কৰিব গতিকে ভগৱানে কৈছে কত কত নাৰী নিৰেখি কৃষ্ণক হাহাকাৰ কৰয়াতি শুন বাণী বুলিয়া কহৈ সখী সমস্ত মাতি পুৰাণ পুৰুষ আশা অৱতৰি লক্ষ্মী পূজৈ পাওঁ যাৰ মালে সমে আনি ইদুইক যুঁজাৱে সভাকো আছো ধিকাৰ ধন্য ধন্য ইটো ব্ৰজভূমি জাত আনন্দে কৃষ্ণে ভ্ৰমিলা গৰুক চৰাই বংশীক বজাই কৰিয়ায়নে কলীলা
নকৰিলো পুণ্য কিনো ভাগিনী আমি হবে সখী সখী মানিক পুতলি ৰাম মাধৱ কওঁ যুদ্ধ সময়ত দেখি আই মাতৃসকলে নিজকে ধিক্কাৰ কৰিছে, তাৰমানে দুখ পাইছে। এই ল'ৰা দুটাক এতিয়া মাৰিব, এনে অন্যায় যুদ্ধ চাই থাকিবৰ কাৰণে আমি কিয় সভাত আহিলোঁ? এই সভাত থকাটো আমাৰ ধিক্কাৰ, এই সভাত থকাটো আমাৰ উচিত নহয়। মনতে দুখ প্ৰকাশ কৰিছে। এৰাম কিনো পুণ্য গোপী হবে আচৰিল কৰিল পুণ্য কওঁতে কওঁ অনুক্ষণে দেখে আনন্দ মূৰ্তি কওঁ পৰম লীলা যতে ব্ৰহ্মা ৰুদ্ৰ লক্ষ্মী গোসানী যাহাৰ পূজন্ত পদ ধূলাক এহেনয় কৃষ্ণৰ আলাপ কপাৱৈ পুণ্যৱতী গোপী যাক ব্ৰহ্মা ৰুদ্ৰ মানে মহাদেৱ হৰ ৩৩ কোটি দেৱতাই যাক উপাসনা কৰে, লক্ষ্মীয়ে যাৰ চৰণ সেৱা কৰি থাকে, এনেহান প্ৰভু জগন্নাথ এই কৃষ্ণ অৱতাৰ লৈ ধৰাৰ সময়ত ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে, দুষ্টক বিনাশ কৰিবৰ কাৰণে, সন্তক পালন কৰিবৰ কাৰণে, লোকজগতক ধৰ্মৰ মাৰ্গ দেখুৱাবৰ কাৰণে আহিছে। জ্ঞানীসকলে তাতে আলোচনা কৰিছে, কিনো মূৰ্খ এই কংস, যাৰ চৰণত দেৱতাসকলে সেৱা লয়, সেইজনকনো মাৰিবৰ কাৰণেনো এই কূটনীতি কৰে নে বাৰু? যিসকল জ্ঞানী আই মাতৃ আছে তেওঁলোকে এনেকৈ মন্তব্য কৰিছে। আৰু তেওঁলোকে কৈছে যে এনেহান কৃষ্ণৰ পদধূলা ব্ৰজত সদায় গোপীসকলে লাভ কৰিছে, পাইছে। ব্ৰজ মানে গকুল, গতিকে গকুলৰ গোপীসকল যে কি ভাগ্যৱান। গো মানে বেদ, পি মানে পান কৰা, বেদৰ শিৰোভাগ হ'ল ভাগৱত কথা। গতিকে যিসকলে পান কৰে ভাগৱত, যিসকলে ভাগৱত শ্ৰৱণ কীৰ্তন কৰে, তেওঁলোকক গোপী বুলি কয়। যিসকলে বেদ পান কৰে তেওঁলোকক গোপী বুলি কয়। এইখন ৪ বেদৰ সাৰ শাস্ত্ৰ। যিসকলে ইয়াক একান্ত মনে পান কৰে তেওঁলোক গোপী, আৰু তেওঁলোকৰ মহাভাগ্য বুলি কৈছে, যিয়ে পান কৰিব পাৰিছে। মনুষ্য জনম পাই হৰি নভজিলা অৱশ্যে হৈবাক ভাই তৰু তৃণ শিলা। যে মনুষ্য জনম পাই যদি হৰি ভজনা নকৰে তেনেহ'লে তৰু তৃণ শিলা আদিত আমাৰ জন্ম হ'ব পাৰে। সেইকাৰণে ভাৰতৰ ৰত্নৰদ্বীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনয় বাণিজ্য পাই যিটোজনে নকৰয় তাত পৰে দুখী নাহিয়াৰ। এই ভাৰতবৰ্ষৰ ৰত্নৰ দ্বীপৰ লগত তুলনা কৰিছে। যি ৰত্নৰ দ্বীপত ৰাম নাম মনুষ্য শৰীৰটো হ'ল নৌকা, এই নৌকাৰে ৰাম নামৰ ৰতন হ'ল খুব মূল্যৱানী বস্তু। এই ৰাম নামৰ ৰতন বিচাৰি আমি এই সাগৰ পাৰ হ'ব লাগে। অৰ্থাৎ যে পৰলোকত আমি যাতে এই ইতৰ প্ৰাণী গছ তৰু তৃণ লতা
স্থলচৰ উভচৰ এইবিলাকৰ যাতে দেহ আৰু ল'ব যাব নালাগে। এইটো কাৰণে তাৰ পৰা উদ্ধাৰৰ নৌকা হ'ল মনুষ্য শৰীৰ। মৃত্যুৰ সময়ত যি চিন্তা কৰি জীৱই প্ৰাণ ত্যাগ কৰে সেই ৰূপ ধাৰণ কৰে জীৱই জন্ম পায়। সেইকাৰণে মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। সেইকাৰণেহে আমাৰ গুৰুজনাই এই বস্তুটো দিছে, এই চিন্তন অভ্যাসটো দিছে। সেইকাৰণে গুৰু আমাৰ ৰাতিপুৱা সন্ধিয়া আমি কৰাটো দৰকাৰ, যাতে আমাৰ মৃত্যুৰ সংকটৰ বেলা এই চিন্তনটো যাতে অট'মেটিক আহি যায়। গতিকে এই যিসকলে এই ধাৰণাটো ধাৰণ কৰি ল'ব পাৰিছে, কৃষ্ণৰ এই কথাবিলাক হৃদয়ত ধাৰণ কৰি ল'ব পাৰিছে, আকৌ ধাৰণ কৰি লোৱা শুনা আৰু পালন কৰাৰ মাজত পাৰ্থক্য থাকে, তেওঁলোকৰ সৌভাগ্য মিলিব যিসকলে ইয়াক শুনি উঠি কাৰ্যকৰীটো পালন কৰিব পাৰিব। পালন কৰাটো কিন্তু খুব কঠিন, শুনাই কঠিন, কাৰণ মনটো চঞ্চলী কেৱল ভোগবিলাকত ৰত হৈ থাকে, সেইবিলাক কৰি তৃপ্তি পায়। সেই মনটোক আনি সাধু অংগত বহাই ৰখাই কঠিন, তাতে আকৌ এইখিনি কথা শুনাটো আৰু বুজাটো আৰু কঠিন, বুজাৰ পিছত আকৌ পালন কৰাটো কঠিন। এইটোকে কয় সাধনা। কিন্তু কৃষ্ণক পাইবাৰ জনা ভকত একে পন্থা, এইটো সিদ্ধান্ত গীতা ভাগৱতৰ গ্ৰন্থা। ভকতৰ সংগত এনেকৈ আহোঁতে আহোঁতে অভ্যাসত লাহে লাহে মানুহজনে আধা ঘণ্টা বহিব নোৱাৰে, মানুহজনে 2 ঘণ্টা বহিব পৰা হ'ব, 2 ঘণ্টা বহিব নোৱাৰে মানুহজনে কেতিয়াবা ৰাতিপুৱাই বহি দিব। অভ্যাস আৰু বৈৰাগ্য এই দুটা বস্তুৱে যেতিয়া হৈ যাব, অভ্যাস যেতিয়া আহিব লাহে লাহে বৈৰাগ্যও আহিব, তেতিয়া লাহে লাহে কৃষ্ণৰ এই ভক্তি ৰক্তৰ ভিতৰত আমাৰ জাগৰণ হ'ব, আৰু তেতিয়াই জানিব আপোনাৰ ঈশ্বৰৰ যিটো কৃপা, আপুনি কৃপাৰ পাত্ৰ হৈছে। হে ৰাম 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 নিত্য নূতন ৰূপ সম্পত্তিক তৈলোকে নাহি পাম সততে কৃষ্ণক চিত্তত ধৰিয়া গাৱে গুণ গীত নাম দেৱৰ দুৰ্লভ এহি পাদ পদ্ম স্তন তয়ৰ পিয়া ধৰো খনেকে নাপাইলে প্ৰাণ যেন ফুটে সদায় কৃষ্ণ কস্মৰো। যেতিয়া মানুহৰ সত্যৰ প্ৰতি যেতিয়া উপলব্ধি হ'ব, যেতিয়া মানুহৰ নিজৰ আত্ম উপলব্ধি হয়, তেতিয়াই মানুহে কি বুলি কয়, তেতিয়াই ঈশ্বৰৰ চিন্তনত মানুহ বেছিকৈ ইচ্ছুক হৈ যায়। বেকন নামৰ এজন দাৰ্শনিকে কৈছিলে যে যিমানে তেওঁ বুঢ়া হৈ আহিছোঁ সিমানে এনেকুৱা লাগিছে যে ঈশ্বৰ অবিহনে চলিব নোৱাৰোঁ। গতিকে তেতিয়া তাৰমানে যেতিয়া মানুহৰ সত্য আৰু উপলব্ধি হয়, তেতিয়া ভগৱানৰ ওচৰত, পৰমাত্মাৰ ওচৰত মানুহে মন প্ৰাণেৰে আত্ম সমৰ্পণ কৰে, আৰু তেতিয়া কেৱল ভগৱানৰ চিন্তন আৰু পুণ্য কৰ্মত মনটো ব্যস্ত ৰাখে। ভোগবিলাকৰ প্ৰতি লাহে লাহে লিপ্সাটো মানুহজনক কমি যায়গৈ। তনু ৰোমাঞ্চিত প্ৰেম ভাৱে পৰৈ নেতৰ জৰি ধন্য ধন্য কিনো মহাভাগ্যৱতী ব্ৰজ ৰজত সুন্দৰী। এইটো একান্ত ভকতসকলৰ যেতিয়া নেকি মানুহে
ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব, যেতিয়া ভাগৱত কথা মানুহৰ অন্তৰত উপলব্ধি হ'ব, যেতিয়া ভগৱান কৃষ্ণৰ প্ৰতি মানুহৰ প্ৰেম ভাৱ জাগিব, প্ৰথমে দহিব পাতেক ছয়, মিলিব পিন্ন অভ্যুদয়, বিষয়ত হৈব বীৰপতি, কৃষ্ণত মিলিবে প্ৰেম ভকতি, হৈবক আদি বৈষ্ণৱ জ্ঞান, মায়াক দহিয়া কৰিব নিৰ্যান। গতিকে লাহে 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 এনেকৈ নামে 7টা কাৰ্য সিদ্ধি কৰে। প্ৰথমে আমাৰ নাম শুনাৰ লগে লগে, ভাগৱত কথা শুনাৰ লগে লগে আমাৰ পাপবিলাক নোহোৱা হয় লাহে লাহে। কিয় নোহোৱা হয় বাৰু পাপবিলাক? কওক যায়, কেনেকৈ নোহোৱা হয়? তাৰমানে মনটোৱে এই ভাগৱত কথা উপলব্ধি কৰাৰ পিছত মনটোৱে তাৰমানে বেয়া কথা, পাপ কথা এইবিলাক কৰিবৰ কাৰণে ইচ্ছা নকৰে। গম পাই যায় যে মোৰ এইটো পাপ হৈ যাব আৰু এইটো শাস্তি মই ভুগিব লাগিব, গতিকে মই এইটো নকৰোঁ, নিজক বাচাই চলে। আৰু তেতিয়া মানুহজনৰ মনত আহি তেতিয়া পাপবিলাক লাহে লাহে মানুহজনৰ কৰ্মবিলাক ভাল ভাল কৰ্ম কৰা হৈ যায়। তেতিয়া মানুহজনৰ দ্বিতীয় চিন্তা আহিব, নহয় মই অলপ পুণ্য কৰোঁ। তেতিয়া পুণ্য কৰ্মত মানুহজনৰ মনটো আগুৱাই যায়। তাৰপিছত লাহে লাহে বিষয়ত বিৰগতি হ'ব। আমাৰ কেৱল মানে আমাৰ কি হয়, ভোগবিলাসী যিটো মনে কেৱল ভোগবিলাসতে ব্যস্ত থাকে, সেই মনটোৱে ভাবিব যে এইবিলাক আচলতে সমস্তবিলাকে মায়াময়, ভোগবিলাক মায়াময়। তাৰমানে ভোগ কৰি 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 আপুনি লিপচা পেলাব নোৱাৰে, লিপচা শেষ কৰিব নোৱাৰিব। কোনোদিন ভোগৰ লিপচা শেষ হৈ নাযায়। এই কথাটো উপলব্ধি হৈ তাৰমানে তেওঁলোকৰ এইটো মায়াময়হে বস্তু আচলতে নাই। তাতে মানে বিষয়ত বিৰগতিটো আহে। হৈবক আদি বৈষ্ণৱ জ্ঞান, বৈষ্ণৱ জ্ঞানটো আহি যায়। বৈষ্ণৱসকলে কি জ্ঞান কৰে? যে নিজৰ নোমডাল টানিলে যিমান দুখ পায়, আনৰ নোমডাল টানিলেও সিমানে দুখ পায়, এই অনুভৱটো আহে। কাৰণ সকলো কুকুৰ চিকাৰৰ ঘৰৰ ভৰু আত্মাৰাম, জানিয়া সবাকো কৰি কৰিবাৰ প্ৰণাম, সবাৰো হৃদিতে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যে সকলো আত্মাতে ভগৱান বিৰাজমান হৈ আছে, এই জ্ঞানটো আহি যায়। সেইকাৰণে অকাৰণতে কাকো দুখ কষ্ট নিদিয়ে। এইটো বৈষ্ণৱ জ্ঞান। তাৰপৰা লাহে লাহে সংসাৰৰ মায়াটোৰ পৰা আমি মায়াটো উপলব্ধি কৰিব পাৰে ভালদৰে। সংসাৰৰ যেতিয়া মায়াটো যেতিয়া উপলব্ধি কৰিব, তেতিয়া গম পাই যায় যে আচলতে ঈশ্বৰ সত্য আৰু জগতখন মিছাহে। কেৱল আত্মাটো সত্য, কিন্তু দেহটো মিছা। কিয়? যে আত্মাটো ওলাই যোৱাৰ পিছতে দেহটোৰ কোনো চেতন নাথাকে, জড় হৈ যায়। দেহটো শ্মশানত নিব, দাহন কৰিব। দেহটোৱে নকয় যে মৰা দেহটোৱে যে মোক কিয় ইমান কষ্ট দিছে, কিয় জুই লগাই দিছে। আত্মাটো থকালৈকে দেহটো মাত্ৰ চেতন লাভ কৰি থাকে। এই আত্মাটোৱে ভগৱান। তাৰমানে ভগৱান গ'ল যেতিয়া, তাত আৰু একো নাই, জড়। শুদ্ধ ব্ৰহ্মাণ্ডৰ আমাৰ এই শৰীৰটোৱে এখন নগৰ বা পৃথিৱী, জগত। জগতত যেতিয়া নেকি, এই পৃথিৱীত যেতিয়া নেকি ভগৱানেই নাই, এতিয়া ইয়াৰ জড় হৈ গ'ল। সেইকাৰণে আত্মাটো সঁচা, দেহটো মিছা। সেইকাৰণে ঈশ্বৰ সত্য জগত মিথ্যা। গতিকে যিসকল একান্ত সাধু আছে, ভকত আছে, তেওঁলোকে ভাগৱত কথা শুনাৰ লগে লগে এক শৰীৰ ৰোমাঞ্চিত হৈ যায় আৰু চকুৰ পানী ওলায়। যেতিয়া গুৰু সেৱা কৰে, তেতিয়া ঈশ্বৰৰ চিন্তনত তেওঁলোকৰ চকুৰ পানী ওলায়, ভক্তি ভাৱত, ঈশ্বৰৰ প্ৰতি প্ৰেম ভাৱত। যেতিয়া একান্ত সাধু এজন লোক পায়, সাধুজনক দেখা পোৱাৰ লগে লগে শৰীৰ ৰোমাঞ্চিত হৈ যায়। প্ৰভু কি আনন্দ! কবিৰাজ বুলি এজন ভকত আছিল, খুব নামী আছিল তেওঁ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দ্বিতীয়বাৰ যেতিয়া তীৰ্থ ভ্ৰমণলৈ যায় তেতিয়া কবিদাসৰ ঘৰত সোমাই গৈছিল। কবিদাস জন্মগতভাৱে হিন্দু আছিল, কিন্তু ঘৰত কোনো কিছু নোহোৱাৰ কাৰণে সৰুতে মা দেউতা ঢুকাই যোৱাৰ কাৰণে এহাল মুছলিম দম্পতীয়ে ডাঙৰ দীঘল কৰিছে। কিন্তু কবিদাসে ভাগৱত ধৰ্ম গ্ৰহণ কৰিছে আৰু খুব নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু খুব নামি আছে। তেওঁ বহুত ভজন লিখিছে, ৰাম ভজন, কৃষ্ণ ভজন, খুব উচ্চ স্তৰৰ ভজন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ ভজনবিলাক শুনি পঢ়ি বৰ আচৰিত পাইছে। তেওঁৰ ভক্তি দেখি প্ৰহ্লাদৰ দ্বিতীয় জন্ম বুলি কৈছে। তেওঁৰ ঘৰত যেতিয়া সোমায়, নাতিয়েক আছিল ঘৰত। তেওঁৰ খবৰ সোধাত ক'লে তেওঁ আজি কিছুদিন আগত, কিছু বছৰ আগত ঢুকাইছে। তেতিয়াতো ফোনৰ ব্যৱস্থা নাই, গ'লেহে আপুনি খবৰ ল'ব পাৰিব। তেওঁ কেনেকৈ তেওঁ মৃত্যু? তেওঁ ক'লে যে না, হিন্দুৱে নচুৱে মুছলিম বুলি, মুছলিমে নচুৱে হিন্দু বুলি। মৰামত থাকিল ঘৰতে পৰি আমাৰ ককাৰ। উপায়হীন হৈ আমি ঘৰৰ পৰিয়ালকেইটাই নি খুব শ্ৰদ্ধাৰে সৈতে গংগাৰ পবিত্ৰ জলতে বহাই দিলোঁ। এখন দোলা গৈ 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 শ্ৰী চৈতন্যদেৱ প্ৰভু মহাপ্ৰভুৰ ঘাটত গৈ লাগিল। শ্ৰী চৈতন্যদেৱ মহাপ্ৰভুৱে গম পালে তেওঁৰ এই ভক্তজনৰ শৰীৰটো উঠি অহা বুলি, আৰু তেওঁ কেইজনমান ভকতক লগাই তাৰ পৰা উঠাই আনি খুব শ্ৰদ্ধা সহকাৰে এটা কবৰ এটা খান্দি পুতি থয়। তেতিয়া কবৰ মানে গাত এটা খান্দি তাত পুতি থয়, হয় নেকি? এতিয়া সেই ঠাইখিনি তুমি আমাক চিনাকি কৰি দিব পাৰিবা? নিশ্চয় পাৰিম প্ৰভু। নাতিয়েকে বুজি পাইছিল যে এই দুজন মহাপুৰুষ এওঁলোক ঈশ্বৰ। পাৰিম প্ৰভু, বলেচোন লৈ গ'ল। খান্দি দেখিলে, খান্দি চাই তাতে একো নাই, অকণমান কিবা ৰঙচুৱা তেজৰ চিকুৰা অলপ ভিতৰত পৰি আছে, গাটো আৰু একো নাই। ঠিকে আছে। সকলো ভকতকে প্ৰণাম জনাব দিলে, সন্মান কৰা, প্ৰণাম জনাই দিলে মহাবৈষ্ণৱ গুৰুজনাই কৈছে। বাকী কেইজনে প্ৰণাম কৰিলে, কিন্তু ৰাম নায়ে প্ৰণাম নকৰিলে। গুৰুজনাৰ সগুৰুচৰণ ভকতৰ এজন অগ্ৰণী ভকত ৰাম ৰায় আছিল নহয়। চিলাৰায় দেৱানে বিয়া কৰাইছিল তেওঁৰ জীয়েক ভুৱনেশ্বৰী। গতিকে ৰাম ৰায় যেতিয়া ঠিক আছে আৰু অৱজ্ঞা কৰি গুচি গ'ল। কিছু দূৰ যোৱাৰ পিছতে এতিয়াতো ৰাম ৰায় চকুৰে নেদেখে। গুৰুজন বোলে মোৰ ঘটনা এটা হ'ল নহয়, বোলে কি মই এতিয়া যাব নোৱাৰোঁ নহয়, এতিয়া কি হ'ল বোলে মই চকুৰে দেখা নোপোৱা হৈ গ'লো। বোলে কিয় চকুৰে দেখা নোপোৱা হ'ল? কি হ'ল তোমাৰ কথাতে চকু? তুমিতো ইমান দিন ইমান ৰাতি আমি আহি আছোঁ, একো অসুবিধা নাই, হঠাৎ কি হ'ল? এতিয়া ক'লে কি গুৰুজন তেওঁ বুজি পালে মই এনেকুৱা এটা হ'ল যে আচলতে আপোনালোক সকলোৱে সেৱা ল'লে সেই ভকতজনৰ সেই গাটোত, এই ভকতজনক থোৱা গাটোত, কিন্তু মই প্ৰণাম নকৰিলোঁ। অলপ মই বিশ্বাস নকৰিলোঁ কথাটো। তুমি এটা কাম কৰা, তালৈকে যোৱা, গৈ তুমি প্ৰণাম কৰা। নাই গুৰুজন, মই কেনেকৈ যাম? চকুৰে দেখা নাপাওঁ এতিয়া ৰাস্তা। ভকতসকলে ধৰি ধৰি লৈ আকৌ সেই কবিৰৰ সেই থানলৈকে যোৱা, তাতে গৈ একদম সশ্ৰদ্ধ প্ৰণাম কৰি অপৰাধ মাৰ্জনা ঘোষা গাই যেতিয়া সি প্ৰণাম কৰিছে, লাহে 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 চকুৰে আগৰ নিচিনাকৈ দেখা পোৱা হৈছে। এই কথাটো বৰচৰিত শাস্ত্ৰত লিখা আছে। গতিকে
ভকতি কৰিলে আপুনি মহিমা আছে, লাভ পাব। কিন্তু কোনো কাৰণতে ভকতক খং কৰিব নালাগে, ভকতক বেয়াকৈ ক'ব নালাগে। ঈশ্বৰক বেয়াকৈ কওক, ভগৱানে সহ্য কৰিব। ভকতসকলক বেয়াকৈ ক'ব নালাগে, ভকতৰ প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে। ভকতৰ কথাটো ভকতৰ লগত কূটনীতি ৰাজনীতি কৰিব নাপায়, কৰিব পাৰিব, কিন্তু আপোনাৰ সামান্য নষ্ট হৈ যাব। আমি ভালকৈ নুবুজাৰ কাৰণে কৰোঁ। সেইকাৰণে নামঘোষাত লিখিছে, নামঘোষাত কীৰ্তনঘোষাত লিখিছে, প্ৰথম অধ্যায়টোতে লিখিছে নাম অপৰাধ বুলি চেপ্টাৰটো, ভকতক নিন্দা কৰে অধম, জানিবা সেইটো নামৰ দ্ৰোহী পৰম। বিশেষণীয় বিশেষণ লগাই দিছে যে ভকতক নিন্দা কৰাসকল নামৰ পৰম দ্ৰোহী, তেওঁলোকৰ কল্যাণ নাই। উপাৰ্জনটো পুণ্য কৰিব নোৱাৰে, ভকতক নিন্দা কৰাৰ লগে লগে পুণ্যখিনি চাওঁকে নাইকিয়া হৈ যায়, নষ্ট হৈ যায়। সেইকাৰণে এই কবিদাসে আপোনালোকে কেতিয়াবা মোবাইলত মাৰি চাব কবিদাসৰ ভজন বুলি, ধুনীয়াকৈ আপোনাৰ ইমান ধুনীয়া লাগে কৃষ্ণ আৰু ৰামৰ। এদিন তেওঁৰ ভক্তি, তেতিয়া তেওঁ যেতিয়া গুৰু সেৱা কৰে, তেওঁ নাম গায়, তেওঁ যেতিয়া ভজন গায়, প্ৰাণেৰে গায়। আমি ঘোষা গালে প্ৰাণেৰে গাব লাগে, ঘোষাটো গালোঁ, ভকতজন আহি সেৱা ধৰিলোঁ, বন্তিকো জ্বলালোঁ, কিন্তু তাৰ ভক্তিটো নাই, মনটো নাই। মন থাকিলে বৰ বেলেগত ঘূৰাই ফুৰাই কামটো কিন্তু কৰিলোঁ, সেৱাটো ল'ব, ৰাইজেও দেখিছে, কিন্তু অন্তৰেৰে ল'ব লাগে, অন্তৰেৰে, মনেৰে ভিতৰেৰে ল'ব লাগে। ৰাম নাম ভিতৰেৰে ল'লে আপোনাৰ সেই প্ৰেম ভক্তিটো আহিব। তেওঁ যেতিয়া নেকি ভজন গাইছিল, কান্দি কান্দি ভজন গাইছিল, তেওঁৰ ভজনত সন্তুষ্ট হৈ ভগৱানে এদিন নিজেই স্বপ্নৰ ৰূপত আহিছিল আৰু তেওঁক এটা জাননী দিছিল, বোলে কবিদাস তুমি এই মৃত্যুভূমিত আৰু থাকিব নালাগে, তোমাক বৈকুণ্ঠলৈ লৈ যাওঁ, যাবানে? তেওঁ কৈছিলে, আৰু তেতিয়া তেওঁ কৈছিল, নাযাওঁ প্ৰভু, মই সাধু অংগত বহি যে তোমাৰ গুণগান শুনি ইমান ভাল পাওঁ, এই আনন্দ মই বৈকুণ্ঠত নাপাব পাৰোঁ, মই ইয়াতে থাকোঁ প্ৰভু, আপোনাৰ গুণগান গাই। এনেকুৱা কথা আছে, য'ত নেকি মহাপুৰুষ শংকৰদেৱ গুৰুজনাই সেই তেওঁৰ মৃত্যুৰ সময়ত থোৱা ঠাইখিনি চাব গৈছে, চিন্তা কৰিব। সেইকাৰণে তেওঁ গাইছিল, বিতি গায়ে ভজন বিনাৰী, ভজন বিনাৰী। তাৰমানে ঈশ্বৰক ভজন নকৰাকৈ আমাৰ জীৱনটো গুচি গ'ল। সেইকাৰণে আমাৰ এটা লোকগীত আপোনালোকে, বহুত পুৰণা লোকগীত আপোনালোকে ৰাতিপুৱাই লগাই দিয়ে, বৰ্ণনা শুনি ইমান ভাল লাগে, এইবিলাক অৰ্থপূৰ্ণ। সেই বস্তুটোকে আমাৰ